নৱমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটো পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত সৰল কেনেকৈ কৰে আমি শিকিম। তোমালোকে যদি 2025 চনৰ পেপাৰখন চোৱা, ইয়াতে তোমালোকৰ 51 নম্বৰ যিটো কুৱেশ্যন আছে, ইয়াতো তোমালোকে এই কুৱেশ্যনটো অহা দেখিবলৈ পাবা। এইটো কি কৰিব দিছিল? মান উলিয়াবলৈ, অৰ্থাৎ সৰল কৰি মানটো উলিয়াবলৈ কৈছিল। ঠিক একেধৰণে আমি যদি 2024 চনৰ কুৱেশ্যন পেপাৰখন চাওঁ, তাতো তোমালোকে দেখিবলৈ পাবা যিটো 49 নম্বৰ কুৱেশ্যন আছিল, এইটো কি কৰিব দিছিল? সৰল কৰিবলৈ দিছিল। গতিকে সৰল কেনেকৈ কৰে আজিৰ এই ভিডিঅ'ত শিকাবলৈ চেষ্টা কৰিম। তোমালোকক মই 4টামান ভিডিঅ'ত জৰিয়তে বুজাই দিবলৈ চেষ্টা কৰিম। গোটেইকেইটা ভিডিঅ' তোমালোকে চাবলৈ নাপাহৰিবা, তেতিয়াহে তোমালোকে বুজি পাবা। আৰু 1 নম্বৰ তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত সৰল কৰাৰ আহিবই। ঠিক আছে, গতিকে শেষলৈকে তোমালোকে ভিডিঅ'টো চাই থাকিবা। অংককেইটা কৰাৰ আগত আমি আৰু কেইটামান কথা জানি লওঁ আহা। এতিয়া প্ৰক্ৰিয়া কি হয় জানিব লাগিব। যেনে যোগ, বিয়োগ, পূৰণ আৰু হৰণ, এই চাৰিটাক গণিতত কি বুলি কোৱা হয়? প্ৰক্ৰিয়া বুলি কোৱা হয়। যেনে ইয়াত যদি যোগ কৰা হৈছে, হয়নে? এইটো যোগ কৰা হৈছে, এইটো কি হ'ব? যোগ প্ৰক্ৰিয়া। ঠিক আছে, ঠিক একেধৰণে ইয়াত যিহেতু বিয়োগ কৰা হৈছে, 5 বিয়োগ 2, গতিকে ইয়াত কি প্ৰক্ৰিয়া প্ৰয়োগ কৰা হৈছে? বিয়োগ প্ৰক্ৰিয়া। যদি পূৰণ কৰা হয়, তাত কি প্ৰক্ৰিয়া প্ৰয়োগ কৰা বুলি কোৱা হয়? তাত পূৰণ প্ৰক্ৰিয়া। ঠিক একেধৰণে যদি হৰণ কৰা হয়, তাত হৰণ প্ৰক্ৰিয়া খটুৱা হৈছে বুলি কোৱা হয়। এতিয়া সৰল অংকনো কি হয় চাওঁ আহাচোন। সৰল অংক কি হয়? যে কেতিয়াবা একেটা অংকতে এটাতকৈ বেছি প্ৰক্ৰিয়া জড়িত হৈ থাকিব পাৰে। যেনে এইটো অংক যদি তোমালোকে চোৱা, ইয়াতে কি আছে? 5 আছে, 5ৰ পিছত পূৰণ আছে, যোগ 3 আছে, যোগ 7 আছে আৰু বিয়োগ 1 আছে, হয়নে? গতিকে ইয়াতে যোগ, বিয়োগ, পূৰণ গোটেইকেইটা প্ৰক্ৰিয়া জড়িত হৈ আছে। যেনে পূৰণ আছে, পূৰণ প্ৰক্ৰিয়া প্ৰয়োগ হৈছে, যোগ থকাৰ কাৰণে যোগ প্ৰক্ৰিয়াও প্ৰয়োগ হৈছে আৰু বিয়োগ থকাৰ কাৰণে বিয়োগ প্ৰক্ৰিয়াও প্ৰয়োগ হৈছে। গতিকে ঠিক একেধৰণে এইটো যদি চোৱা, 8 হৰণ 4 যোগ 5 পূৰণ 2 যোগ 6 বিয়োগ 3। গতিকে ইয়াতে যিহেতু বহুতকেইটা প্ৰক্ৰিয়া জড়িত হৈ আছে, এনে অংকবোৰক কি বুলি কোৱা হয়? সৰল অংক বুলি কোৱা হয়। এতিয়া এনেকুৱা ধৰণৰ যিবোৰ প্ৰশ্ন পৰীক্ষাত আহে, এই প্ৰশ্নবোৰৰ উত্তৰ বা সমাধান উলিয়াবলৈ যাওঁতে আমি কিছু কথা আমি মনত ৰাখিব লাগে বা কিছু নিয়ম আছে, সেইখিনি আমি মনত ৰাখিবলৈ লাগে। সেই নিয়মকেইটানো কি হয় আমি জানি লওঁ আহা। নিয়মকেইটা যদি নাজানা, তোমালোকে উত্তৰবোৰ উলিয়াবলৈ নোৱাৰিবা। এতিয়া নিয়মখিনি আমি চাওঁ আহা। নিয়মখিনি চোৱাচোন। প্ৰথমতে 1 নম্বৰ নিয়মটো। 1 নম্বৰ নিয়মটোত কি কৈছে? যে প্ৰথমে পূৰণ আৰু হৰণৰ কাম কৰা হয়। যেনে ইয়াতে ধৰা যোগ 2 পূৰণ 3 হৰণ 2 যোগ 3 এনেকুৱা ধৰণৰ অংকটো আছে। ইয়াতে কি কৰিব লাগিব? প্ৰথমতে পূৰণ আৰু হৰণৰ কামটো আমি কৰিব লাগিব। আকৌ পূৰণ আৰু হৰণৰ ভিতৰত যিটো আগত থাকে, ধৰি লোৱা 2 হৰণ 3 যদি আগত থাকে, ইয়াত যদি হৰণ চিনটো আগত থাকে, ইয়াতে পূৰণটো পিছত থাকে, আমি প্ৰথমতে কি কৰিম? যিটো আগত থাকে, যেনে ইয়াতে এইটোত হৰণটো আগত আছে, হয়নে? হৰণৰ কামটো আগতে কৰিম। ঠিক আছে, যেনে উদাহৰণ হিচাপে আৰু এটা দি থৈছে চোৱা, 15 হৰণ 3 পূৰণ 7, ইয়াৰে মান উলিয়াব লাগিলে প্ৰথমে হৰণৰ কামটো কৰিব লাগে। হৰণৰ কামটো কিয় কৰিম প্ৰথমে? কাৰণ প্ৰথমতে হৰণ চিনটো আছে। হৰণৰ কামৰ পিছতহে পূৰণৰ কামখিনি কৰা হয়। ঠিক আছে, গতিকে মনত ৰাখিবা যে প্ৰথমতে যোগ, বিয়োগ, পূৰণ, হৰণ যদি থাকে কোনো এটা অংকত, এইটোত আমি যোগ, পূৰণ আৰু হৰণৰ কামটো আগতে কৰিব লাগে। পূৰণ আৰু হৰণৰ ভিতৰতো পূৰণটো যদি আগত থাকে পূৰণৰ কামখিনি কৰিম, হৰণটো যদি আগত থাকে হৰণৰ কামখিনি কৰিব লাগে। আনহাতে 8 পূৰণ 5 হৰণ 4ৰ মান উলিয়াব লাগিলে প্ৰথমতে পূৰণৰ কাম আৰু তাৰপিছত হৰণৰ কামখিনি কৰা হয়। কাৰণ 8 পূৰণ 5 যোগ হৰণ 4ৰ ইয়াৰে আগতে পূৰণ প্ৰক্ৰিয়া আছে নে হৰণ প্ৰক্ৰিয়া আছে? তোমালোকে এইটো চোৱাচোন, পূৰণ প্ৰক্ৰিয়া আছে নে হৰণ প্ৰক্ৰিয়া আছে? ইয়াতে যদি তোমালোকে ভালদৰে চোৱা, ইয়াতে কি আছে? প্ৰথমতে পূৰণ প্ৰক্ৰিয়া আছে, তাৰপিছতে হৰণ প্ৰক্ৰিয়া আছে। গতিকে পূৰণ প্ৰক্ৰিয়াৰ কামটো আগতে আমি কৰি ল'ব লাগে। ওপৰতো কি আছিলে? হৰণ প্ৰক্ৰিয়াটো আগতে আছিল, হয়নে? পিছত পূৰণটো আছিলে, গতিকে হৰণৰ কামখিনি আগতে কৰি লৈছে। এইটো নিয়ম আশা কৰিছোঁ বুজি পালা। এতিয়া দ্বিতীয়টো নিয়ম আমি চাওঁ আহাচোন। দ্বিতীয়টো নিয়ম হৈছে যে পূৰণ হৰণৰ কাম শেষ হোৱাৰ পাছত যোগ বিয়োগৰ কামখিনি কৰা হয়। পূৰণ আৰু হৰণৰ কামখিনি যেতিয়া শেষ হোৱাৰ পিছত আমি কি কৰিব লাগিব? যোগ আৰু বিয়োগৰ কামখিনি আমি কৰিবলৈ লাগিব। আশা কৰিছোঁ বুজি পালা। যেতিয়া আমাৰ ধৰা এইটো অংকতে ধৰা ইয়াতে 20 হৰণ 3 পূৰণ 2 যোগ 3 বিয়োগ 1 আছে। ইয়াতে আমি কি কৰিলোঁ? পূৰণ আৰু হৰণৰ কামখিনিতো আগতে কৰি ল'লোঁ, হয়নে? পূৰণ আৰু হৰণৰ কামখিনি শেষ হোৱাৰ পিছত তেতিয়াহে আমি এই যোগ আৰু বিয়োগৰ কামখিনি আমি কৰিবলৈ লাগিব। আগতে যদি আমি যোগ আৰু বিয়োগৰ কামখিনি কৰোঁ, তেতিয়া অংকটো ভুল হ'ব। আশা কৰিছোঁ বুজি পালা। এতিয়া 3 নম্বৰ নিয়মটো চোৱা। 3 নম্বৰ নিয়মটোত কৈছে যে যোগ বিয়োগৰ কাম কৰোঁতে প্ৰথমে যোগবোৰ একেলগে পাতি লোৱা হয়।
যোগবোৰ পাতি লোৱা হোৱাৰ পিছত বিয়োগবোৰ একেলগে পাতি লোৱা হয়। তো যোগ বিয়োগৰ কাম কৰোঁতে কি কৰা হয়, যেতিয়া পূৰণ আৰু হৰণখিনি শেষ হোৱাৰ পিছত যোগবোৰ একেলগে পাতি ল'ব লাগে। যোগবোৰ একেলগে পাতি লোৱাৰ পিছত বিয়োগবোৰ একেলগে পাতি লোৱা হয়। এতিয়া আমি এটা অংকৰ জৰিয়তে তোমালোকক বুজাই দিম। প্ৰথমতে আৰু এটা তোমালোকক নিয়ম শিকাই লৈছোঁ। এইটো নিয়মত কৈছে যে যোগ থকা সংখ্যাবোৰৰ যোগফলটো লিখি লোৱা হয়। তাৰপিছত বিয়োগ চিন দি বিয়োগ থকা সংখ্যাবোৰৰ যোগফলটো পাতি লোৱা হয় আৰু শেষত সংখ্যা দুটা বিয়োগ কৰি দিয়া হয়। উদাহৰণ হিচাপে ইয়াতে আমাক এটা দি থৈছে, যেনে উদাহৰণ সৰল কৰা, এইটো উদাহৰণ দিছে হয়নে। এইটো যদি আমি সৰল কৰোঁ, ইয়াতে আমি কি কৰিব কৈছিলে, ইয়াতে তোমালোকে যদি চোৱা ইয়াতে পূৰণ আৰু হৰণ চিন ইয়াতে নাই, আৰু পূৰণ আৰু হৰণ প্ৰক্ৰিয়া ইয়াতে প্ৰয়োগ কৰা হোৱা নাই। যিহেতু পূৰণ আৰু হৰণ প্ৰক্ৰিয়া প্ৰয়োগ কৰা হোৱা নাই, গতিকে আমি ইয়াতে এইটো নিয়ম ফ'ল' কৰিলেই হ'ব যে যোগ বিয়োগৰ কামখিনি কৰোঁতে প্ৰথমতে যোগকেইটা পাতি ল'ব লাগিব। পাতি লোৱাৰ পিছত বিয়োগবোৰ একেলগে পাতি ল'ব লাগিব। এতিয়া এইটো যদি আমি এনেদৰে পাতি লওঁ, ইয়াতে তোমালোকে চোৱাচোন, ইয়াতে কি কৰিছে চোৱা, প্ৰথমতে কি কৰিছে, এইটো সৰল কৰা হয়নে। ইয়াতে প্ৰথমতে যোগ সংখ্যাবোৰ একেলগে পাতি লোৱা হৈছে। যেনে ইয়াতে যোগ ক'ত ক'ত আছে তোমালোকে চোৱাচোন, ইয়াতে যোগ আছে, ইয়াতে হয়নে, ইয়াতে যোগ আছে, এইটো যোগ আছে, ইয়াতে যোগ আছে, আৰু 7ৰ আগতো একো নাই, মানে ইয়াতে যোগ চিন থকা বুলি ধৰি লোৱা হয়। গতিকে ইয়াতে তোমালোকে যদি চোৱা 7টো ইয়াতে লিখা হৈছে হয়নে, তাৰপিছত 9ৰ আগত যোগ চিন থকাৰ কাৰণে 9টো লিখা হৈছে, 12ৰ আগত যোগ চিন থকাৰ কাৰণে 12টো লিখা হৈছে, আৰু 6ৰ আগত যোগ চিন থকাৰ কাৰণে যোগটো লিখি লোৱা হৈছে। ইয়াত যদি তোমালোকে ভালদৰে চোৱা যোগকেইটা এটা ছাইড কৰি লোৱা হৈছে। গতিকে নেক্সট কি কৰিব লাগিব তোমালোকে চোৱাচোন, যোগকেইটা যিহেতু একেলগ কৰি লোৱা হ'ল, গতিকে লোৱাৰ পিছত কি কৰিব লাগিব, বিয়োগ থকা সংখ্যাবোৰ একেলগে পাতি ল'ব লাগিব। এতিয়া বিয়োগ ক'ত ক'ত আছে চোৱা, ইয়াতে চোৱা এইটো বিয়োগ আছে হয়নে, এইটো বিয়োগ। নেক্সট 8ৰ আগত বিয়োগ আছে, এইটো এটা বিয়োগ, ঠিক আছে, এইটো বিয়োগ। নেক্সট 5ৰ আগত বিয়োগ আছে, আৰু 1ৰ আগতো বিয়োগ আছে। গতিকে ইয়াতে বিয়োগ থকাকেইটা আমি কি কৰিলোঁ, ইয়াতে পাতি ল'লোঁ। চোৱাচোন ইয়াতে বিয়োগ থকাকেইটা আমি পাতি লৈছোঁ হয়নে। গতিকে নেক্সট কি কৰিম চোৱা, এইখিনি পাতি লোৱা হোৱাৰ পিছত এতিয়া কি কৰিব লাগিব, সেই যোগ থকা সংখ্যাবোৰৰ যোগফল উলিয়াব লাগিব। যোগ থকা সংখ্যাবোৰ অৰ্থাৎ যোগ ক'ত ক'ত আছিলে, এইকেইটাত যোগ আছিলে 7 যোগ 9 যোগ 12 যোগ 6 হয়নে। এইকেইটা কি কৰিব লাগিব, গোটেইকেইটা প্লাছ কৰিব লাগিব, যোগ কৰিব লাগিব। ইয়াতে চোৱাচোন যোগ কৰি থৈছে, যোগ কৰোঁতে কিমান পালে, 36 পালে। ঠিক একেধৰণে যোগ কৰা হোৱাৰ পিছত এইবাৰ যিকেইটা বিয়োগ থকা সংখ্যা আছে সেই সংখ্যাবোৰৰ যোগফলটো উলিয়াব লাগিব। বিয়োগ ক'ত ক'ত আছে তোমালোকে চোৱাচোন, ইয়াতে 4 8 5 আৰু 1ৰ আগত বিয়োগ আছে হয়নে। গতিকে 4 8 1 আৰু 5ৰ কেইটা যদি যোগ কৰি লওঁ আমি কিমান পাম, 18 পাম। গতিকে এইকেইটা যোগ কৰি 7 9 12 16 যোগ কৰি কিমান পালোঁ, 36 পালোঁ, 36 লিখিলোঁ। নেক্সট 4 8 5 1 যোগ কৰি কিমান পালোঁ, 18 পালোঁ। এতিয়া শেষত কি কৰিম, শেষত সংখ্যা দুটা কি কৰিব লাগে, শেষত সংখ্যা দুটা বিয়োগ কৰিব লাগে। অৰ্থাৎ 36ৰ পৰা কি কৰা হ'ল চোৱাচোন, 36ৰ পৰা 18টো বিয়োগ কৰি দিয়া হ'ল। 36ৰ পৰা 18 বিয়োগ কৰিলে কিমান পালে, 16। এনেকৈ আমি উত্তৰবোৰ উলিয়াবলৈ লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি এইটো সৰল কৰিবলৈ চেষ্টা কৰোঁ আহা। অংকটো কৰাৰ আগত তোমালোকে এই 5টা নিয়ম তোমালোকৰ বহীখনত ধুনীয়াকৈ লিখি লোৱা, অথবা তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, ঠিক আছে। এই 5টা নিয়ম তোমালোকে লিখি লোৱা, তেতিয়াহে তোমালোকে বুজি পাবা। এতিয়া তোমালোকে ইয়াতে চোৱাচোন, ইয়াতে 18 বিয়োগ 7 যোগ 4 বিয়োগ 15 যোগ 10 আৰু বিয়োগ 9 আছে। ইয়াতে কেৱল যোগ আৰু বিয়োগ প্ৰক্ৰিয়া ইয়াতে প্ৰয়োগ কৰা হৈছে। পূৰণ আৰু হৰণ যিহেতু নাই, আমি কি কৰিব পাৰোঁ, যোগকেইটা বেলেগ কৰি ল'ম আৰু বিয়োগকেইটা আমি বেলেগ কৰি ল'ম, ঠিক আছে। প্ৰথম নিয়ম হৈছে সেইটো। গতিকে 18ৰ আগত একো চিন নাই, মানে যোগ চিন আছে, গতিকে 18টো যোগত নেক্সট যোগ চিন দি 4 লিখা তোমালোকে, তাৰপিছত যোগ চিন দি তোমালোকে 10 লিখা, ঠিক আছে। গতিকে যোগ থকাকেইটা লিখিলোঁ। এতিয়া এটা বিয়োগ চিন দি তোমালোকে বিয়োগ থকাকেইটা লিখি লোৱা। 7ৰ আগত বিয়োগ আছে, গতিকে বিয়োগ 7 লিখা তোমালোকে, বিয়োগ 15 লিখা তোমালোকে, আৰু লিখা তোমালোকে বিয়োগ 9, ঠিক আছে। এতিয়া নেক্সট তোমালোকে কি কৰিব চোৱা, এইকেইটা যোগ কৰি দিয়া। 18 4 আৰু 10 যোগ কৰা, 18 4 আৰু 10, 8 4 12, 12 লগত 0 যোগ কৰিলে হ'ব 12, 12 2 হাতে গ'ল 1, 1 1 2 হাতে থকা 1টো যোগ কৰিলে 2 1 হৈ গ'ল 3। অৰ্থাৎ আমি এইকেইটা যোগ কৰি কিমান পালোঁ, 32 পালোঁ হয়নে। এতিয়া এই বিয়োগ চিনটো আছে ন, বিয়োগ চিনটো দি লোৱা। এতিয়া এইকেইটা যোগ কৰি দিয়া, 7 15 আৰু 9। ইয়াতে চোৱা ছাইডত মই যোগ কৰি দেখাইছোঁ, 7 15 আৰু 9 যোগ কৰি চোৱা। নেক্সট চোৱা, 7 পাঁচে হৈছে 12 হয়নে,
12 লগত 9 যোগ কৰা 12 9 কিমান হ'ব 12 9 হ'ব 21 21 1 হাতে গ'ল 2 এই একটোৰ লগত টকা 2 যোগ কৰিলে কিমান হ'ব 3 হৈ গ'ল হয়নে আৰু আমি কিমান পালো 31 পালো অৰ্থাৎ যোগ থকা কেইটা যোগ কৰি কিমান পালো 32 পালো বিয়োগ থকা কেইটা যোগ কৰি পালো আমি 31 এতিয়া আমি নেক্সট স্টেপত নিয়ম মতে কি কৰিব লাগে নিয়মখিনি তোমালোকে চোৱাচোন লিখি লৈছা নহয় তোমালোকে 32 পৰা 31 আমি বিয়োগ কৰি দিম দিলে আমি কিমান পাম 1 পাম এইটোৱে হৈছে ইয়াৰে উত্তৰ এতিয়া তোমালোকে 2 নম্বৰটো চোৱাচোন 2 নম্বৰত দিছিল 25 যোগ 12 বিয়োগ 30 বিয়োগ 5 যোগ 17 বিয়োগ 12 দিছিলে গতিকে ইয়াতেও যেহেতু অকল যোগ আৰু বিয়োগ প্ৰক্ৰিয়াহে ইয়াতে প্ৰয়োগ কৰা হৈছে গতিকে যোগ কেইটা বেলেগ কৰি ল'লেই হ'ল 25 ৰ আগত একো চিন নাই মানে কি চিন আছে যোগ চিন গতিকে 25 লিখিলোঁ 12 ৰ আগত যোগ চিন আছে গতিকে 12 আমি লিখি ল'লোঁ তাৰপিছত যোগ চিন আছে 17 ৰ আগত গতিকে 17টো আমি ধুনীয়াকৈ লিখি ল'লোঁ এতিয়া আমি বিয়োগ থকা কেইটা লিখি যাম বিয়োগ কিমান আছে 30 আছে 30 লিখিলোঁ নেক্সট বিয়োগ 5 আছে আমি বিয়োগ 5 লিখিলোঁ আৰু আছে আমাৰ বিয়োগ 12 গতিকে আমি বিয়োগ 12 লিখিলোঁ এতিয়া আমি যোগ থকা কেইটা যোগ কৰি যাম যেনে তোমালোকে ইয়াতে চোৱাচোন 25 আছে 25 ইয়াতে 12 আছে তাৰপিছত আছে 17 এইকেইটা আমি যোগ কৰিম 5 2 কিমান হ'ব 7 7 7 14 4 হাতে গ'ল 1 2 1 3 3 1 4 হাতে থকা একটো যোগ কৰিলে হৈ যাব 4 1 5 অৰ্থাৎ আমি 25 12 আৰু 17 যোগ কৰি 54 পালোঁ মাজত যোগ চিন দিয়া মাজত বিয়োগ চিন হ'ব কাৰণ ইয়াতে মাজত বিয়োগ চিনটো আছে নহয় ঠিক আছে নেক্সট এতিয়া আমি কি কৰিম 30 5 আৰু 12 যোগ কৰিম তোমালোকে চাই যোৱা 30 5 আৰু 12 আমি যোগ কৰিম 5 2 হ'ব 7 3 1 হ'ব 4 এতিয়া তোমালোকে কিমান পালা 47 পালা হয়নে গতিকে 54 ৰ পৰা যদি আমি 47 বিয়োগ কৰোঁ তোমালোকে বিয়োগটো চোৱাচোন মই ইয়াত কৰি দেখাইছোঁ আৰু এবাৰ তোমালোকক চোৱা 54 ৰ পৰা 47 বিয়োগ কৰিব লাগে হয়নে 4 ৰ পৰা 7 বিয়োগ যাবনে নাযায় এতিয়া 5 ৰ পৰা 1 ধাৰে 14 হ'ল 14 ৰ 7 গ'লে থাকিব 7 ইয়াতে থাকিলে 4 কাৰণ 1 ধাৰে নিছিলোঁ হয়নে গতিকে 4 4 গ'লে 0 হ'ব অৰ্থাৎ কিমান পালোঁ 54 ৰ পৰা 47 বিয়োগ কৰোঁতে আমি পালোঁ 7 এই 7টোৱে হ'ব ইয়াৰে উত্তৰ এতিয়া আমি পূৰণ আৰু হৰণ থকা কেইটামান অংক কৰোঁ আহা এতিয়া আমি পূৰণ থকা কৰোঁ আহাচোন ইয়াতে চোৱা 14 যোগ 5 পূৰণ 2 বিয়োগ 7 বিয়োগ 5 পূৰণ 3 যোগ 8 আছে হয়নে পূৰণ আৰু হৰণ থকাই তোমালোকৰ পৰীক্ষাত আহিব যোগ বিয়োগ থকা তোমালোকৰ ডাইৰেক্টলি নিদিয়ে পূৰণ হৰণ থাকিবই সম্পূৰ্ণ ভিডিঅ তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ অনলাইন ক্লাছত জইন কৰা নাই এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো পাবা লগতে নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাৰ বাবে সকলো কোৰ্চ তাত কভাৰ কৰি দিয়া হৈছে তোমালোকে এতিয়াই এপটো ডাউনলোড কৰি তাত ভিডিঅ'সমূহ চাব পাৰিবা মাত্ৰ 199 টকাত 1 বছৰৰ বাবে 3 নম্বৰৰ যদি আমি সমাধান উলিয়াবলৈ চেষ্টা কৰোঁ ইয়াতে তোমালোকে চোৱাচোন 14 যোগ 5 হয়নে ইয়াতে পূৰণ আৰু হৰণ যেহেতু দিয়া হৰণ যেহেতু নাই পূৰণটো আছে গতিকে পূৰণৰ কামখিনি আমি আগতে কৰি ল'ম 14 যোগ আছে নহয় 14 যোগ লিখি লোৱা 14 যোগ 5 পূৰণ 2 আছে 5 দুগুণ কিমান হ'ব 5 পূৰণ 2 পূৰণৰ কামটো আমি আগতে কৰিম ঠিক আছে পূৰণৰ কামখিনি নকৰাকৈ আমি যোগ আৰু বিয়োগখিনি কৰিব নোৱাৰোঁ তোমালোকে নিশ্চয় নিয়মকেইটা লিখি লৈছা হয়নে একদম মুখস্থ কৰিবা 5 দুগুণ কিমান হ'ব 5 দুগুণ হ'ব 10 ঠিক আছে নেক্সট আমি বিয়োগ চিন দিলোঁ বিয়োগ চিন দি আমি 7 লিখিলোঁ নেক্সট বিয়োগ চিন দি আমি কি লিখিম 5 লিখিম 5 লিখিম নে নিলিখোঁ কাৰণ 5 ৰ লগত 3 পূৰণ হৈ আছে হয়নে পূৰণ থকাখিনি আমি আগতে কৰি ল'ম এতিয়া চোৱা 7 বিয়োগ 7 লিখিলোঁ এতিয়া 5 পূৰণ 3 5 3 গুণ কিমান হ'ব 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 হৈ গ'ল গতিকে 15 লিখিলোঁ শেষত আছে যোগ 8 এতিয়া আমাৰ পূৰণৰ কামখিনি হৈ গ'ল নহয় নেক্সট ষ্টেপত আমি কি কৰিম যোগখিনি এটা চাইড কৰি ল'ম 14 ৰ আগত একো চিন নাই মানে যোগ চিন আছে 10 ৰ আগত যোগ চিন আছে গতিকে 10 লিখি ল'লোঁ হয়নে আকৌ যোগ চিন আছে 8 ৰ আগত 8টো আমি ইয়াতে লিখি ল'লোঁ এতিয়া বিয়োগ থকা কেইটা লিখি ল'ম ইয়াতে বিয়োগ 7 আছে বিয়োগ 7 লিখিলোঁ বিয়োগ 15 আছে বিয়োগ 15 আমি লিখি ল'লোঁ এতিয়া আমি যদি যোগ কৰোঁ 14 10 আৰু 8 ইয়াতে তোমালোকে এইকেইটা যদি যোগ কৰা চোৱাচোন 8 4 হ'ব 12 12 2 হাতে গ'ল 1 1 1 2 2 1 হ'ব 3 অৰ্থাৎ 14 10 আৰু 8 যদি আমি যোগ কৰোঁ কিমান পাম 32 পাম ঠিক আছে মাজত বিয়োগ চিন আছিলে নহয় মাজত বিয়োগ চিনটো দিলোঁ এতিয়া 7 আৰু 15 আমি যোগ কৰিম ঠিক আছে 15 যোগ 7 7 পাছে হৈ গ'ল 12 12 2 হাতে গ'ল 1 1 ৰ লগত হাতে থকা একটো যোগ কৰিলে হৈ গ'ল 2 1 1 2 অৰ্থাৎ 32 ৰ পৰা আমি 22 বিয়োগ কৰিব লাগিব 32 ৰ পৰা যদিহে আমি 22 বিয়োগ কৰোঁ কিমান পাম চাওঁ আহাচোন 0 2 ৰ 2 গ'লে থাকিলে 0 3 ৰ 2 গ'লে থাকিব 1 কিমান পালোঁ আমি পালোঁ 10
গতিকে এই 10টো আমি ইয়াতে লিখিম ঠিক আছে এইটোৱে হৈছে ইয়াৰে উত্তৰ গতিকে মনত ৰাখিবা পূৰণ আৰু হৰণ থাকিলে পূৰণ আৰু হৰণৰ কামখিনি আমি আগতে কৰি ল'ব লাগে এতিয়া তোমালোকে এইটোৰ সমাধান উলিয়াবলৈ চেষ্টা কৰাচোন এইটো কৰিবলৈ চেষ্টা কৰা ইয়াতেও চোৱা ইয়াতে পূৰণো আছে হৰণো আছে হয়নে এতিয়া আমি নিয়মত শিকিছিলোঁ যে পূৰণ আৰু হৰণৰ কাম আমি আগতে কৰিব লাগে হয়নে পূৰণ আৰু হৰণৰ কাম কৰাৰ আগত যিটো হৰণ আছে হৰণটো আমি আগতে কৰিব লাগে ঠিক আছে হৰণটো আমি আগতে কৰাৰ লগে লগে পূৰণটো আমি এটা তোমালোকে চোৱা 6 নম্বৰটো 6 নম্বৰত চোৱা ইয়াতে পূৰণো আছে হৰণো আছে হয়নে আগতে যেহেতু পূৰণ চিনটো আছে পূৰণৰ কামটো আমি আগতে কৰি ল'ম এটা 2 যোগ দিয়া বাকিখিনি একে ধৰণে লিখা 2 যোগ 5 পূৰণ 3 5 3 গুণ কিমান হ'ব 5 3 গুণ হ'ব 15 15 লিখা ঠিক আছে নেক্সট বিয়োগ চিন আছে নহয় বিয়োগ চিন দিয়া 18 হৰণ 9 18ক যদি 9 ৰে হৰণ কৰা যায় সাইডত মই হৰণ কৰি দেখাইছো তোমালোকে চোৱা 18ক 9 ৰে হৰণ কৰিছো 9 গুণ 9 9 2 গুণ 9 দুগুণ কিমান হ'ব 18 হ'ব গতিকে আমি কিমান পালো 18ক 9 ৰে হৰণ কৰোতে কিমান পালো 2 পালো গতিকে এইখিনিৰ পৰা আমি 2 পালো নহয় 2 লিখিলো যোগ চিন আছে যোগ চিন দিলো এতিয়া 3 ৰ লগত 7 পূৰণ হৈ আছে নহয় 3 ৰ লগত 7 পূৰণ কৰাচোন 3 7 গুণ কিমান হ'ব 3 ৰ লগত 7 পূৰণ কৰিলে 3 7 গুণ হৈ গ'ল 21 21 লিখিলো বিয়োগ চিন আছে আমি বিয়োগ চিন দি দিলো তাৰ পিছত 28 হৰণ 4 আছে হয়নে 28 হৰণ 4 24 হৰণ 8 আছে ঠিক আছে 24 হৰণ 8 আছে নহয় গতিকে 24 লিখা ইয়াতে লিখা 8 এতিয়া 8ৰ ভাগটো মাতি যোৱা 24 নোপোৱালৈকে 8 গুণ 8 দুগুণ 16 8 3 গুণ 24 ঠিক আছে গতিকে কিমান পালো আমি 3 পালো এতিয়া নেক্সট স্টেপত আমি কি কৰিম তোমালোকে চোৱাচোন এতিয়া নেক্সট স্টেপত আমি ইয়াতে আমি 2 লিখিম ঠিক আছে সৰি যিকেইটা যোগ আছে যেনে যোৱাৰ আগত একো চিন নাই মানে যোগ চিন আছে গতিকে 2 লিখিলো নেক্সট 15 আছে 15টো লিখিলো কাৰণ যোগ চিন থকা কেইটা আমি যেতিয়া যোগ আৰু বিয়োগ কেৱল থাকি যায় যোগ কেইটা বেলেগ কৰিব লাগে বিয়োগ কেইটা বেলেগ কৰিব লাগে তাৰ পিছত আমি 21টোৰ আগত যোগ চিন আছে নহয় 21টো আমি লিখি ললো নেক্সট এটা বিয়োগ থকা কেইটা লিখি যাম বিয়োগ আছে 2 ৰ আগত 2 লিখিলো আৰু আছে 3 ৰ আগত বিয়োগ গতিকে 3 লিখিলো এতিয়া আমি কি কৰিম এই যোগ থকা কেইটা যোগ কৰি যাম যেনে চোৱাচোন 2 15 আৰু 21 যোগ কৰা ঠিক আছে 5 2 7 7 একে হৈ গ'ল 8 2 একে হ'ব 3 কিমান পালো আমি 38 পালো হয়নে 38 মাজত বিয়োগ চিন আছিল নহয় বিয়োগ চিনটো দিলো 2 আৰু 3 যোগ কৰাচোন 2 3 কিমান হ'ব 2 আৰু 3 যোগ কৰা 2 3 কিমান হ'ব 5 হয়নে এই দুটা যোগ কৰি দিব লাগে ঠিক আছে 5 লিখিলো এতিয়া যদিহে আমি 38 ৰ পৰা 5 বিয়োগ কৰি চাও কিমান পাম আমি চাও আহাচোন 8ৰ 5 গলে থাকিব 3 আৰু ইয়াতে হল 3 কিমান পালো আমি 3 10 3 33 আমি পালো এইটোৱে হৈছে ইয়াৰে উত্তৰ ঠিক আছে এনে ধৰণে তোমালোকে উত্তৰবোৰ উলিয়াবলৈ লাগিব